কামপুৰৰ বিভিন্ন স্থানত বিধ্বংসী ধুমুহা নিশা অহা ধুমুহাত তছনছ বহুকেইটা অঞ্চল প্ৰবল ধুমুহাই উৰুৱাই নিলে ঘৰৰ টিনপাত উভালি পৰিল প্ৰকাণ্ড গছ বিদ্যুতৰ খুঁটা গছ বাগৰি পৰাৰ ফলত বিভিন্ন স্থানত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আমি এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো নিশা অহা ধুমুহাত তছনছ হৈ পৰিছে বহুকেইটা অঞ্চল এয়া আমি দৃশ্য আপোনালোকক দেখুৱাইছো কামপুৰৰ বিভিন্ন স্থানত নিশা অহা বিধ্বংসী ধুমুহা এনেধৰণে তাণ্ডৱৰ সৃষ্টি কৰে প্ৰবল ধুমুহাই উৰুৱাই নিয়ে বহু লোকৰ ঘৰৰ টিনপাত উভালি পৰে প্ৰকাণ্ড গছ বিদ্যুতৰ খুঁটা উভালি পৰিছে আৰু গছ বাগৰি পৰাৰ ফলত বিভিন্ন স্থানত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা এই মুহূৰ্তত আমি আপোনালোকক দৃশ্য দেখুৱাইছো এনেধৰণে পথৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰত ইফালে বহু লোকৰ গোহালি নিজৰ ঘৰৰ টিনপাতো বিধ্বংসী ধুমুহাই উৰুৱাই লৈ যোৱাৰ ফলত এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে ভুক্তভোগী পৰিয়ালসমূহৰ মাজত কালি যিটো ধুমুহা আহিছে অকস্মাত বহুত ৰাইজৰ ক্ষতি হৈছে আৰু বহুত আমি দুখিত মানে এনেকুৱা এটা ধুমুহা আহিছে আপোনাৰ গছ গছনি গোটেই ৰাস্তা আপোনাৰ যাব পৰা কোনো অৱস্থা নাই আৰু গোটেই ঘৰৰ ওপৰত আপোনাৰ তামোল গছ পৰি বাঁহ গছ পৰি আৰু গোটেই চেগুন কঁঠাল বাৰীত আৰু ঘৰৰো বহুত ক্ষতি হৈছে এয়া গৰু বান্ধিছিলোঁ এয়া টিং চব উঠাই ভাঙি পেলালে এয়া গছ চছ সমস্ত ৰাস্তাত ঘৰৰ কলগছ একেবাৰে